জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ আকস্মিক দেহাৱসান। জনপ্ৰিয় কণ্ঠশিল্পী সকলোৱে হিয়াৰ আমঠু কণ্ঠশিল্পী জুবিন গাৰ্গ আকস্মিক মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে ৰাজ্যবাসী মৰ্মাহত হোৱাৰ লগতে সৰ্বত্ৰে গভীৰ শোকৰ ছাঁ পৰিছে। এইগৰাকী অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ অকাল বিয়োগত কামৰূপ জিলাৰ বকো ছয়গাঁও সমষ্টিৰ অন্তৰ্গত নগৰবেৰা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে সংগঠনে শোক প্ৰকাশ কৰিছে। আজি সন্ধিয়াৰ ভাগত নগৰবেৰা আঞ্চলিক মৌজা উন্নয়ন কমিটিৰ উদ্যোগত নগৰবেৰা বজাৰ কমিটিৰ কাৰ্যালয়ৰ প্ৰাংগণত এক শোক সভা অনুষ্ঠিত কৰা হয়। অনুষ্ঠানটিত উপস্থিত নগৰবেৰা ৰাজহ চক্ৰ বিষয়া উৎপল কুমাৰ ডেকা আৰু নগৰবেৰা আঞ্চলিক মৌজা উন্নয়ন কমিটিৰ সভাপতি শ্যামা চৰণ ঠাকুৰীয়াই জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত ধূপ আৰু বন্তি প্ৰচলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শিল্পীগৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰে। তদুপৰি অনুষ্ঠানটিত উপস্থিত বিশিষ্ট ব্যক্তি ব্যৱসায়ী আদি সকলোৱে শিল্পীগৰাকীৰ এনে অকাল বিয়োগত 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰি তেওঁৰ আত্মাৰ সদ্গতি কামনা কৰে। ইফালে নগৰবেৰা সাংবাদিক সন্থায়ো প্ৰিয় শিল্পীগৰাকীৰ এনে অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। নগৰবেৰা সাংবাদিক সন্থাৰ কাৰ্যালয়ত শিল্পীগৰাকীৰ আত্মাৰ সদ্গতি কামনাৰে 1 মিনিট সময় মৌন প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰে। নিউজ ডেস্ক ৰিপৰ্ট MT নিউজ। মানি ল'ব নোৱাৰোঁ আজিৰ এই যিটো জুবিন গাৰ্গৰ যিটো কথা, তেখেতৰ মৃত্যু হোৱাৰ বাতৰিটো যদিও আমাৰ মাজত বিয়পি পৰিল, তথাপিতো আমি যেনিবা বিশ্বাস কৰিব পৰা নাছিলোঁ। আমি বিভিন্ন অনুষ্ঠান বা প্ৰচাৰ মাধ্যমত আমি চাই আছিলোঁ যাতে জুবিন গাৰ্গ সুস্থ হৈ উঠে। তেখেতে হস্পিটেলত যেতিয়া তেওঁক লৈ গৈছিল আৰু তেতিয়া যাতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছিল। কিন্তু নিয়তিৰ কি পৰিহাস যে জুবিন গাৰ্গ সঁচাকৈ আজি আমাৰ মাজত নাই। কিন্তু এটা কথা ঠিক, জুবিন গাৰ্গ কেতিয়াও আমাৰ মাজৰ পৰা হেৰাই নাযায়। জুবিন গাৰ্গ সদায় অসমবাসী নহয়, বিশ্ববাসীৰ হিয়াৰ আমঠু হৈ থাকিব। তেওঁ মৰিয় অমৰ। এই বৰেণ্য বিশ্বশিল্পীগৰাকীক এই মৃত্যুৱে কাকৈ তাৰমানে মনাব নোৱাৰা এটা পৰিস্থিতি হৈছে। তেখেতৰ বিদেহী আত্মা য'তে আছে শান্তিত থাকক, তাকে কামনা কৰিছোঁ। তেওঁ বৈকুণ্ঠগামী হওক, তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু আশা ৰাখিছোঁ আমাৰ সমূহ অসমবাসী ৰাইজে যিদৰে তেওঁ জীয়াই থাকোঁতে তেওঁক আমি আদৰি লৈছিলোঁ, অনাগত দিনতো তেখেত আমাৰ মাজত তেনেদৰে জীয়াই থাকিব। আৰু জগতৰ শ্ৰেষ্ঠ জুবিন গাৰ্গ হঠাতে ছিংগাপুৰত মৃত্যু হৈ তাৰ বাবে আমি অতি দুখিত। আৰু আজি নগৰবেৰা সাংবাদিক সন্থাই তেখেতৰ মৃত্যুত ব্যথিত হৈ তেওঁৰ আত্মসংগতিৰ কাৰণে এটা অনুষ্ঠিতীয়াকৈ শোকসভাৰ আয়োজন কৰে। তাত আমি আটাই উপস্থিত হৈ সন্তপ্ত আত্মাই যাতে শান্তি পায়, পৰিয়ালে শান্তি পায়, তাৰ বাবে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। জুবিন গাৰ্গ আছিল অসমৰ এটা সাংস্কৃতিক জগতৰ ভোটাতৰা। আমি আমাৰ বয়সৰ আগৰ যি জ্যোতিপ্ৰসাদ আগৰৱালা মৰি গ'ল আমি পোৱা নাছিলোঁ। আমি পোৱা ভূপেন হাজৰিকা, ভূপেন হাজৰিকাৰ পাছতে
জুবিন গাৰ্গ তেওঁৰ মৃত্যুত আমি অসমে সাংস্কৃতিক জগতত পূৰাব নোৱাৰা এটা ক্ষতিৰ সন্মুখীন হ'লোঁ। গতিকে আমি অত্যন্ত মৰ্মান্তিক আঘাত পাইছোঁ। গতিকে মোৰ ব্যক্তিগত ফালৰ পৰা তেওঁৰ আত্মাই যাতে শান্তি পায় ভগৱানৰ ওচৰত